সমষ্টিভিত্তিক যুৱ সমাজ ইয়াৰ উদ্দেশ্য নিৰ্বাচনত যুৱ প্ৰজন্মই যাতে এই নিৰ্বাচনটোত আটাইতকৈ বেছি অংশীদাৰিত্ব কৰে আৰু যোৱা 5টা বছৰত মানে মুখ্যমন্ত্ৰী মহোদয় অক্টোবৰত যি ধৰণে সমগ্ৰ অসমত উন্নয়ন হৈছে বা যুৱ প্ৰজন্ম কেন্দ্ৰিক যিমান আঁচনি পাইছোঁ আমি বা যুৱ প্ৰজন্ম কেন্দ্ৰিক উন্নয়ন পাইছোঁ আমি কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ মেডিকেল কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ চ' আটাইখিনি বিষয়ে আমি নতুন প্ৰজন্মটোৰ মাজলৈ লৈ যোৱাৰ এটা মূল উদ্দেশ্য যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ নেতৃত্বত অসমে এটা সৰ্বাংগীন উন্নয়ন আৰু পৰিৱৰ্তন দেখিবলৈ পাইছে চ' গতিকে আমি এইটো লক্ষ্য ৰাখিছোঁ যে 26ৰ নিৰ্বাচনটো 2016 চনৰ আগৰ অসমখনৰ পৰিস্থিতি আৰু আজি 2016 চনৰ পিছৰ অসমখনৰ পৰিস্থিতি নতুন জেনেৰেশ্যন যিটো আছে যাৰ আজি বয়স 20 বছৰ 18 বছৰ তেওঁলোকে গম নাপায় যে 2016 চনৰ আগত অসমৰ পৰিস্থিতি কি আছে তেওঁলোকে গম নাপায় কংগ্ৰেছৰ শাসনৰ সময়ত অসমত কি ধৰণৰ পৰিস্থিতি আছে এই আটাইখিনি বিষয়ে আমি যুৱ প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে আৰু বিশেষভাৱে নতুন প্ৰজন্মটো ৰাজনৈতিকভাৱে যাতে ওলাই আহে আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহে তাৰ কাৰণে চেষ্টা চলাই আমি সমগ্ৰ অসমত যুৱ সন্মিলন কৰিছিলোঁ আজি এই হাওৰাঘাট সমষ্টিৰ যুৱ সন্মিলন প্ৰায় 4,000তকৈ অধিক ইয়াত যুৱ প্ৰজন্মৰ কাৰ্যকৰ্তাসকলে উপস্থিত আছিল আৰু মই ভাবোঁ যে আজিৰ এই অনুষ্ঠানটোৱে প্ৰমাণ কৰিছে যে আগন্তুক 26ৰ নিৰ্বাচনত নতুন প্ৰজন্মটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকিবলৈ পাব। এইবাৰ বিধানসভা নিৰ্বাচন কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব আপোনালোকৰ? আচ্ছা, আমাৰ উদ্দেশ্য হ'ল যে নতুন ভোটাৰখিনিক একদম যুৱ ভোটাৰখিনিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কৰোৱা আৰু তাৰ কাৰণে আমি এই যুৱ সন্মিলনখিনি আয়োজন কৰি আছোঁ। আমাৰ উদ্দেশ্য যে 16 চনৰ আগৰ অসমখন নতুন প্ৰজন্মক আমি জনাব লাগিব।